ৰঙালী বিহু আহি আমাৰ পদূলিমুখ পালেহি আৰু মই সকলোলৈকে মোৰ চেনেল ৰশ্মিজ কিচেন এণ্ড ব্লগৰ তৰফৰ পৰা সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে বিহু বুলি ক'লে পিঠা পনা জলপান আদি সকলো ব্যৱস্থা কৰা হয়েই। বিহু বুলি ক'লে পিঠা পনা জলপান আদিলে মনত পৰে নহয়নে? আজি মই ভজা চাউল বা উখোৱা চাউলেৰে কেনেদৰে ঘৰতে মিক্সিৰ সহায়েৰে মই সান্দহগুড়ি বনালোঁ তাৰে সৰু ভিডিঅ' এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। যিহেতু জলপানখিনি বনালৈ ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। সেয়েহে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ সান্দহগুড়ি। বজাৰত কিনিবলৈ পোৱা যায়, কিন্তু সেইবোৰৰ গোন্ধ প্ৰায় নাথাকে, কিন্তু ঘৰত বনোৱা সান্দহগুড়ি গোন্ধ একদম মলমলাই থাকে। বিশেষকৈ বিহু বুলিয়ে মই আজি জলপানখিনি সান্দহগুড়ি জলপানখিনি বনালোঁ। এইখিনি জলপান হিচাপে নাইবা আপোনালোকে বিভিন্ন আজিকালি সান্দহগুড়িৰ ৰেচিপি আছে, তেনেদৰেও খাব পৰা যায়। এতিয়া আহকচোন মইনো কেনেদৰে সান্দহগুড়িখিনি বনালোঁ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি মই বনাবলৈ ওলাইছোঁ ভজা চাউলৰ সান্দহগুড়ি। ভজা চাউল বা উখোৱা চাউল বুলি কয় বহুতে। এইখিনি মই 3 পোৱা লৈছোঁ, এইটো বাতিত 3 পোৱা চাউল লৈছোঁ। আৰু চাউলখিনি মই প্ৰথমতে ধুই পেলাই এটা ৰ'দত মেলি পেলাই ধুনীয়াকৈ শুকুৱাই লৈছোঁ, কাৰণ নহ'লে অলপ চাউলত কিবা কিবি লেতেৰা থাকে, সেইখিনি কাৰণে অলপ ভাল নালাগে। সেইকাৰণে মই ধুই ল'লোঁ। ধুই পেলাই এতিয়া মই এইখিনি ধুনীয়াকৈ এটা ৰ'দত ধুনীয়াকৈ শুকুৱাই লৈছোঁ ডলাখনতি। এইখিনি শুকাই গ'ল আৰু এতিয়া মই কেৰাহীত ভাজি পেলাই কেনেদৰে মই সান্দহগুড়ি বনাওঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া চাউলখিনিৰ লগতে মই নিমখ অলপমান দি দিছোঁ। নিমখখিনি দি মিলাই দিছোঁ, কাৰণ নিমখখিনি মিলাই দিলে সান্দহগুড়িখিনি খাই বেছি ভাল লাগে। লগতে মই মিঠাতেল অলপমানো দিছোঁ। মিঠাতেল দিলে সান্দহগুড়িখিনি বহুত দিনলৈ ভাল হৈ থাকে। নিমখটো সোৱাদৰ কাৰণে অলপ টেষ্টটো ভাল লাগে নিমখটো থাকিলে, সেয়েহে নিমখখিনি দিছোঁ। আৰু কেৰাহী এখন পাতি লৈছোঁ। মই লোহা কেৰাহী ব্যৱহাৰ কৰোঁ এনেধৰণৰ বস্তু বনাবলৈ, আৰু সৰু লোহা কেৰাহীখন সেইকাৰণে এনেকুৱা ধৰণৰ বস্তু বনাবলৈ বেছি ভাল হয়। সেয়েহে মই লোহা কেৰাহীখন ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই চাউল কমকৈ দি ভাজি যাম। কেৰাহীখন গৰম হোৱাৰ লগে লগে এই সৰু গিলাচটোৰ জোখতে মই এতিয়া চাউল দিম। কমকৈ ভাজিলে সোনকালে হয় আৰু খুব ধুনীয়াকৈ চাউলখিনি ফুটে। কমকৈ চাউল ভাজোঁ, এইখিনি খুব তৎক্ষণাতে ভাজ খাই যাব। এনেদৰে ঘনাই লৰাই থাকিব লাগিব। এতিয়া অলপ জুইৰ ফ্লেমটো কমাই দিব লাগিব, নহ'লে দেৰি যাব, আৰু খুব ঘনাই লৰাই থাকিব লাগিব। সান্দহগুড়ি গোন্ধটো পালেই খুব বেছি ভাল লাগে, মনটো আগৰ দিনলৈ মনত পৰি যায়। আজিকালি সান্দহগুড়ি বজাৰত পেকেট কিনিব পায় যদিও গোন্ধটো খুব এটা নাথাকে, আৰু সান্দহগুড়ি গোন্ধটো খুব বেছি ভাল লাগে। জলপান হিচাপে খাব পৰা যায়, বিহু সংক্ৰান্তি বা এনেও খাই ভাল লাগে। খুব ধুনীয়াকৈ ফুটিছে। আপোনালোকক মই ওচৰৰ পৰা জুম কৰি দেখুৱাইছোঁ, হয়তো আপোনালোকে ধৰিব পাৰিছে। চাওক কিমান ধুনীয়াকৈ ফুটিছে। এইখিনি চাওকচোন খুব ধুনীয়াকৈ ফুটিছে। মই কম জুইত ভাজিছোঁ কাৰণে দেৰিও যোৱা নাই, বগাই হৈ আছে আৰু খুব ধুনীয়াকৈ ফুটিছে। এইখিনি প্ৰায় হ'বলৈ হৈছে মোৰ। এইখিনি বেলেগ এটা পাত্ৰত এনেদৰে কাঢ়ি লওঁ। পুনৰ আকৌ একেদৰে এনেদৰে ভাজি লওঁ। এইখিনি 3 পোৱা চাউলত মোৰ ইমানখিনি হ'ল। ঠাণ্ডা হ'বৰ বাবে এনেদৰে ডলা এখনত মেলি থৈছোঁ। ঠাণ্ডা হ'লেহে খুন্দিম। ডলা এখনত এনেদৰে পাতলকৈ মেলি থৈছোঁ। এইখিনি মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সিতে পিচি ল'ম। সেয়েহে মিক্সি বাতি এটা, সৰু বাতিটো মই ইয়াত দি লৈছোঁ। দি পেলাই ইয়াতে মই দি যাম ভাজি থোৱা চাউলখিনি। খুব এটা বেছি নিদিওঁ, আৰু যিহেতু খুব এটা বেছি মিহি নকৰোঁ। সান্দহগুড়ি বুলি ক'লে অলপ গোটা ভাৱটো থাকিব লাগে, তেতিয়া বেছি ভাল লাগে। আৰু মই এতিয়া নাচালিম, খুব সম্ভৱ মই নাচালোঁ, কাৰণ এনেদৰে মই এতিয়া কিমানটো জোখত ৰাখিব লাগে মই সেইটো আপোনালোকক দেখুৱাই দিম। চাই থাকক আপোনালোকে। এইখিনি চাওক, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ।
একদম মিহি হৈছে তথাপিও এটা দুটা থাকিলে ভাল লাগে এটা দুটা গোটা গোটা হৈ থাকিলে বেছি ভাল লাগে এইখিনি চলাৰ কোনো প্ৰয়োজনেই নাই খুব এটা বেছি মিহি হৈ গ'লে খাই ভাল নালাগে অলপ গোটা গোটা থাকিব লাগে আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে যিহেতু সান্দহ গুড়ি মলমলাই থাকে ভাজিলে বহুত ধুনীয়া গোন্ধাইছে সান্দহ গুড়ি গোন্ধটো আৰু এইখিনি মই এতিয়া বাটি এটাতে থৈ যাম এনেদৰে মই গোটেইখিনি পিচি লওঁ এইখিনি চাওক 3 পোৱা চাউলত মোৰ ইমানখিনি সান্দহ গুড়ি ওলালে কাৰণ এইটো বাটিৰে এইটো ডাঙৰ বাউল এটাত ইমানখিনি হৈ গ'ল সম্পূৰ্ণ হ'বলৈ অকণমান থাকিলে কাৰণ এইখিনি মোৰ বিহুটো ধুনীয়াকৈ পাৰ হৈ যাব ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ